Hi friends, মোৰ চেনেলৰ উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি বনাব লৈছো এয়া মেগী আৰু চিকেন লেগ পিস আৰু এয়া 3 পেকেট মেগী লৈ লৈছো আৰু চিকেন হেনি ধুই মেলি লৈ ললো এতিয়া আৰু যেটুকে চিকেন হেনি ধুই মেলি লৈ এয়া মাজৰ হেনি অকনমান কাটি দিব লাগিব তেতিয়া হলে মছলা বিলাক খুব ধুনিয়াকৈ সোমাব আৰু তেলটো সোমাব আৰু সিজাত সহজ হ'ব আৰু এতিয়া মই হেনি কাটি ললো এনেকৈ গোটেই কিটাই মই এনেকৈ লেগ পিস গোটেই কিটাই এনেকৈ অকন কাটি লৈছো আৰু জিগিটা অকনমান ডাঙৰ লেগ পিস হয় হেগিটা 3 ভাগকৈ কাটিছো আৰু জিগিটা অকন সৰু হয় এটো দুবাৰ মানে দুই সাইড কৰি কাটি দি দিছো আৰু এতিয়া চিকেন লেগ পিস গিটা খুব ধুনিয়াকৈ মই কাটি ললো এয়া চাওকচোন ইমান ধুনিয়া আছে আৰু এতিয়া আদা নহৰু জিৰা জালুক বিলাহী আৰু পিয়াজ গিটা লৈ লৈছো আৰু পিয়াজখিনি এতিয়া সৰুকৈ মই কাটি লম আৰু এতিয়া পিয়াজখিনি এনেকৈ কাটি ললো আৰু এটা বিলাহী লৈ লৈছিলো যেটুকে বিলাহীখিনি সৰুকৈ কাটি ললো আৰু এতিয়া বিলাহীখিনি মই মিক্সিত বাটিটোত লৈ লৈছো আৰু আদাখিনি সৰুকৈ কাটি লৈছো আৰু এতিয়া নহৰু দি দিলো আৰু জিৰা আৰু জালুক গুটেখিনি মই ইয়াতে মিক্স কৰি দি দিলো আৰু এতিয়া আধা ভাগ মই ইয়াত পিয়াজ দি দিলো আৰু এইখিনি ৰাখি থৈছো আৰু 3টা কেঁচা জলকীয়া দি দিছো আপোনালোকে যিখিনি খাই দি দিব পাৰে আৰু কেইটামান কাজু দি দিলো আৰু এইখিনি হৈ গল যেটুকে আৰু এতিয়া মই লেগ পিস কেটা লৈ আকৌ ইয়াতে মছলাখিনি দি দিলো এতিয়া পিছি লোৱা আৰু অকনমান তেল আৰু ৰেড চিলি পিয়াজ ইয়াত কাটি থোৱা পিয়াজ দি দিলো অকনমান আৰু এইখিনি খুব ধুনিয়াকৈ অকমান টাইম মেৰিনেট কৰিব লাগিব আৰু এয়া অকনমান টাইম ৰাখি থৈছো মানে 15-20 মিনিট ৰাখিব লাগিব আৰু এতিয়া 15-20 মিনিট হৈ যোৱালৈকে তাৰে আগত মই এয়া পানী গৰম হ'ব দিলো আৰু মই লোৱা মেগী কি পেকেট ইয়াতে মই সিজিব দিলো আৰু এতিয়া মেগী কি পেকেট সিজা হৈ গল আৰু মোৰ সময়টো গুছি গল বহুখিনি হল টাইম 20 মিনিট পাৰ হৈ গল চাগে আৰু এতিয়া লৈছো মই পিয়াজ কাটি থোৱা পিয়াজখিনি তেলত দি দিলো আৰু পিয়াজখিনি অকনমান লাৰি দিছো ৰংচঙুৱা হ'বলৈ দিছো আৰু ইয়াতে মই দি দিম এতিয়া লং আৰু ইলাচি আৰু লং আৰু ইলাচি কিটা দি দিলো আৰু ইয়াতে মই এতিয়া পিছি লোৱা অকনমান মছলা ইয়াতে দি দিলো ভাজি লম আৰু অকনমান মই আগতে ৰেড চিলি দিছো আপোনালোকক দেখুৱা নহলে আৰু ৰেড চিলিটো দি লৈছো আৰু এতিয়া খুব ধুনিয়া হৈছে কালাৰটো আৰু এতিয়া মই লেগ পিস গিটা ইয়াতে দি দিলো আৰু এনেকৈ কিছু পৰ লাৰিব লাগিব জানে আপোনালোকে বহুখিনি সময় ধৰি আপোনালোকে এনেকৈ লাৰিব লাগিব আৰু এতিয়া দিলো মই নিমখ দি কিছু পৰ মই আকৌ লাৰিম আৰু এনেকৈ ঢাকনি দি থৈ দিছো আৰু ঢাকনি নিদিলে ধৰ মাংসখিনি খুব ধুনিয়াকৈ নিসিজিব যেটুকে লেগ পিস গিলাক ডাঙৰ হয় অকনমান এটো কাৰণত ঢাকনিখন দিলে খুব ধুনিয়াকৈ সিজি উঠিব আৰু চাকচো ইমান ধুনিয়া আছে কালাৰটো হয়নে আৰু আজি মোৰ মাতটো ইমান মানে ভাল নহয় সৰ্দি ভাব হৈ আছে এটো কাৰণে আপোনালোকে মোৰ মাতটো আজি শুনি একদম বেয়া পাব আগতীয়াকৈ কৈ থব লাগিছিল মোৰ দেৰি হৈ গল কওতে আৰু এতিয়া মোৰ এইখিনি হৈ গল আৰু যিখিনি মেগী মছলা আছিল মই মেগী মছলা এক পেকেট ইয়াতে দি দিলো আৰু এতিয়া মেগীখিনি ইয়াতে এড কৰিলো আৰু খুব ধুনিয়াকৈ লৰাই দিছো আৰু মেগীখিনিৰ লগত কিছু পৰ থাকিলে মোৰ ফাইনালি চিকেন মেগী লেগ পিস হৈ যাব আৰু চাকচো কালাৰটো ইমান সুন্দৰ হৈছে চাকচো ইমান কিবা ভাল লাগিছে আৰু ইয়াতে মই এতিয়া অকনমান ধনিয়া পাত দি দিম আৰু ইয়া কাটি লোৱা ধনিয়া পাত কিটা দি দিলো আৰু এতিয়া মোৰ চিকেন লেগ পিস মেগী ৰেডি আৰু চাকচো ইমান ধুনিয়া হৈছে আৰু খুব ধুনিয়া হৈছে ধুনিয়া যেটুকে হৈছে সোৱাদো হ'ব হয়নে আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন বিৰাতে খাই ভাল পাব আৰু যেটুকে আপোনালোকক বনাই দেখালো আৰু এতিয়া মই আপোনালোকক খাইও দেখুৱাম আৰু মই কি কম আৰু এনেকুৱা ধুনিয়া সেন্ট আইছে আৰু চাকচোন ইমান ধুনিয়া হৈছে ৰবক এতিয়া মই আপোনালোকক খাই দেখুৱাইছো যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহলে নিশ্চয় এটা লাইক কৰিব আৰু কমেন্ট কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এটা সাবস্ক্ৰাইব কৰি থব আৰু মোৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাইছো আজিলৈ ইমানে আহিছো বাই বাই